চাই দিয়ক মনত যদি অদম্য সাহস থাকে কৰ্ম স্পৃহা থাকে তেন্তে প্ৰতিটো কামতেই সফলতা অৰ্জন কৰিব পাৰি গহপুৰ চিলতীয়াৰ কেইগৰাকীমান মহিলা মোৰ সৈতে আছে তেওঁলোকে এখন মিনি পাৱাৰ টিলাৰ আজি পথাৰত তেওঁলোকে হাল বাইছে কিহৰ কাৰণে তেওঁলোকৰ মনত সাহস আৰু উদ্যমৰ কাৰণে আদৰ হয় এওঁলোক এই সকল মহিলা আমি কথা পাতিম তাৰ পূৰ্বে পৰিৱেশটো দেখাইছো এইখন হৈছে মিনি পাৱাৰ টিলাৰ আৰু এই পাৱাৰ টিলাৰখনকে বুকুত বান্ধি তেওঁলোকে পথাৰত নামিছে কৃষি কাৰ্য কৰিব তেওঁলোকে গতিকে মনত তেওঁলোকে এটা আশা পুহি ৰাখিছে বাইদেউ প্ৰথমে আপোনাৰ নামটো ক'ব দেখিছো বহু কষ্ট কৰি আপোনালোকে মিনি পাৱাৰ টিলাৰখনৰ জৰিয়তে হাল বাই আছে হেমপ্ৰভা হাজৰিকা আমাৰ গাঁৱত 4খন মানে 60জনী মহিলা গোট খাই 2খন পাৱাৰ উইডাৰ দিছে আমি এবাৰ স্বাৱলম্বী হ'ম বুলি ভালো লাগিছে আৰু কামত সৰু বৰ নাই আমি বেলেগলে অৱহেলা কৰি নাথাকো বেলেগ আহিব যে আমাক হাল বাই দিব আমি হেদিখি মহিলা ওলাই আহিছো আমাক পাৱাৰ উইডাৰখন দিছে ভাল লাগিছে আমি স্বাৱলম্বী হ'ম বুলি একদম সপোন দেখিছো আৰু পিছৰ পৰ্যায়লৈও সপোন দেখি যামি এখন পাৱাৰ টিলাৰ নহয় ন পাৱাৰ উইডাৰ নিশ্চয়কৈ কি খেতি কৰিব ইয়াত শালি খেতি এতিয়া কঠীয়া তুলি হাল বাইছো ভাগৰ লাগিছে নাই ভাগৰ ভাগৰ লাগিছে যদিও আমি হাৰ নেমানো আগবাঢ়ি যাম বুলিয়ে ভাবিছো এয়াই হৈছে আজিৰ দিনৰ অসমৰ মহিলাৰ সাহস বাইদেউ কি ক'ব আপুনিও দেখিছে ভালেই লাগিছে আমি গোটেই মহিলাসকলে হেৰি কৰিম বুলি ভাবিছো হাল বাম বুলি ভাবিছো আৰু বাম খেতি কৰিম আলু ৰুম সৰিয়হ কৰিম মানে বিভিন্ন আশা কৃষি কাৰ্যক লৈ বিভিন্ন আশা কৃষি কাৰ্যলৈ বহুত আশা আছে এই যে দেখিছো আপোনালোক তিনিওগৰাকীয়ে এবাৰ এগৰাকীয়ে হাল বাইছে এবাৰ এগৰাকীয়ে ভাগৰ বোলা বস্তুটো আমাৰ ভাগৰ বুলি কয় লাগিলেও মানে ইমান অনুভৱ অহা নাই আমাৰ নিজে খেতি কৰিম বুলি আগ্ৰহ কৰিছো আগ্ৰহ যিহেতু কৰিলে অনুভৱটো কেনেকুৱা অনুভৱ ভালেই লাগিছে আগতে দেখে চাগে পুৰুষসকলে হাল বাই থাকে পথাৰত কষ্টখিনি হয়তো আপোনালোকে অনুভৱে কৰিব পাৰে প্ৰকৃতাৰ্থত নাপায় আজি নিজে কষ্টখিনি পাই গৈছে আজি নিজে কষ্টখিনি আমি কৰি পাই গৈছো খেতি কৰাটো কিমান কষ্ট আছে হ'লেও আমি ভাল লাগিছে আমি খেতি কৰি ভাল পাওঁ নিশ্চয় বাইদেউ আপুনি তেওঁলোক দুগৰাকীতকে অকমান বয়সত ডাঙৰ দেখিছো দৌৰি দৌৰি পাৱাৰ টিলাৰখন লৈ পেলাই হাল বাই আছে ভাগৰ কিবা তেনেকুৱা নাই ভাগৰ নাই কাৰণ মনৰ সাহস এটা থাকিলে ভাগৰটো নাথাকে বিশেষ আগ্ৰহো আছে আগ্ৰহ থকাৰ কাৰণে বয়সটোলৈ চিন্তা কৰা নাই যে মই পাৰিমেই কেলে নোৱাৰিম খেতি কৰিবই লাগিব ভাত খাবই লাগিব পৰিয়াল পোহপালন দিবই লাগিব অকল পুৰুষজনৰ প্ৰতি মানে আশা কৰি থাকিলেও নহ'ব মহিলা আগবাঢ়ি গ'লে পুৰুষে অকণমান ৰেহাইও পাব ঘৰখনত কিবা এটা নহয় তেওঁ বাহিৰৰ পৰাও মানে পৰিচালনা কৰিব পাৰিব সেইকাৰণে আগবাঢ়ি আহিছোঁ আৰু খেতি কৰি তোমাৰ এতিয়া কঠীয়া পেলাই আকৌ মাটি ৰুব সময়ত হাল বাই তাৰপিছত মই হাল বালে তেওঁ অকণমান আলি এটা হ'লেও দিব পাৰিব মানে সকলো নিজে কৰিব নিজে কৰিম কাৰণ কিয় লোকক আমি খাতি কৰি থকাতকৈ নিজে আগবাঢ়ি যোৱাটো ভাল কথা সেইকাৰণে আগবাঢ়ি কি খেতি কৰিব শালি ধানৰ কি ধান ৰুব এইটো জয়বংলা কঠীয়া পেলাব আইজোং আমি গাঁৱত কি কৈছে আপোনালোকে হাল বাই আছে আমি দেখিছো বহুত মানুহে আপোনালোকক চাইও আছে গাঁৱত কি উৎসাহ যোগাইছে নে আপোনালোকে উৎসাহ যোগাইছে ভাল পাইছো বুলি কৈছে কাৰণ কিয় এনেকে আগবাঢ়ি গ'লে আমাৰ আৰু বহুত মহিলা আছে তেওঁলোকো আগবাঢ়ি যাব তেওঁলোকে ঘৰত বহি কাৰোবাৰ ঘৰত গৈ আড্ডা পিটি থাকিব নালাগে কাৰণ কিয় তেওঁলোকেও আমাক দেখি ময়ো যাওঁচোন আজি ময়ো অকণমান শিকোংগে তেনেকুৱা এটা মনলৈ অনুভৱ আহিব নিশ্চয় আচলতে এই সকল মহিলা আচলতে আদৰ্শ এই অঞ্চলটোৰ বাবে কাৰণ তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ নকৰে গোটৰ পৰা এই যি মিনি পাৱাৰ উইডাৰখন লাভ কৰিলে আৰু তাৰ পাছত তেওঁলোক নিজেই হাতে কামে পথাৰত নামি পৰিছে এনেকৈ যদি আজিৰ দিনত সকলো আগবাঢ়ি আহে তেন্তে সকলোৰে কিন্তু উন্নতি একেবাৰে সহজ হৈ পৰিব এই তিনিগৰাকী মহিলা দেখুৱালো তেওঁলোকৰ লগত আৰু কেইবাগৰাকীও আছে আজি তেওঁলোকে হাল বাইছে কাইলৈ বেলেগ কেইগৰাকী পাব এনেদৰে এই সকল চিলতীয়াৰ মহিলা কিন্তু এতিয়া পথাৰত কৃষি কাৰ্যত নামি পৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ